আমিনগাঁও হাজো বৰপেটা পথৰ দ্ৰুতগতিত উন্নয়ন সাধন কৰাত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰিছে। আজি হাজোত উপস্থিত হোৱা বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে আমিনগাঁও হাজো বৰপেটা সংযোগী পথছোৱা শীঘ্ৰে উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰে। হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে PMC দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ উন্মুক্ত হৈ থকা মেনহল পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ছোৱাত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে উন্মুক্ত মেনহল মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত। আনহাতে আমিনগাঁও হাজো বৰপেটা সংযোগী পথছোৱাৰ উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুকীয়া পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি পথছোৱা উন্নয়ন সাধনৰ ব্যৱস্থা হাতত লোৱা হৈছে বুলিও উল্লেখ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। আচলতে হাজো শুৱালকুছি সমষ্টিৰ মাজেৰে যোৱা আমিনগাঁও দদৰা দমদমা হাজো হৈ বৰপেটা ৰোডলৈ যোৱা ৰাস্তাটো যিটো ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ কিছু অংশ আমাৰ অঞ্চলত যথেষ্ট বেয়া হৈছে। যাতায়াতৰ এটা সুচল অৱস্থাত নাই আৰু সেইকাৰণে যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই লগ ধৰি তেখেতৰ এই কথা অৱগত কৰাৰ পিছত তাৎক্ষণিকভাৱে ইয়াৰ ব্যৱস্থা লোৱাৰ কাৰণে নিৰ্দেশ দিছে বিভাগীয় বিষয়াক। আৰু মই ভাবোঁ খুব সোনকালে এই ৰাস্তাৰ কাম যাতায়াতৰ ৰাস্তাৰ কিছু চেন গেবেল পেলাইছে, তাত কিন্তু সুচল হোৱা নাই। খুব ভাল ধৰণে ৰাস্তাটো যাতায়াত কৰিব পৰা এটা পৰিৱেশ হ'ব, কাম কৰিব। আৰু এই আমিনগাঁৱৰ পৰা বৰপেটা ৰোডলৈ এই ৰাস্তাটো ডাবল লেন হোৱাৰ ক্ষেত্ৰত ইতিমধ্যে DPR কাম চলি আছে। মই ভাবোঁ এই যাতায়াতৰ সুচল কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী যিখিনি গুৰুত্ব সহকাৰে লৈছে, মই ভাবোঁ নিশ্চিতভাৱে এই ৰাস্তাৰ কিছুদিনৰ পিছতে মানুহ ভাল ধৰণে অহা যোৱা কৰিব পাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।